Hey guys, welcome back to my channel. I think I'm going to talk about my channel. আৰু আজি অকমান দেৰিকে ব্লগটো আৰম্ভ কৰিছোঁ বিকজ যেহেতু মই কৈছিলোঁ যে বিহুত মানে ক'ৰবাত যোৱা প্লেনিং আছে চ' বিহুটোতো পালেহি আৰু আজি 10 তাৰিখ নহয় আজি 11 তাৰিখ কাইলৈ 12 তাৰিখ চ' কালিলৈ আমি যাম চ' যোৱাৰ আগত যেহেতু অকণ প্ৰিপেৰেশ্যনছ হয় চ' ভাবিলোঁ মানে অলপমান লং জাৰ্ণি কৰিলে প্ৰিপেৰেশ্যন কৰোঁতেওতো অকণমান কিবা এটা মজা লাগে ন চ' সেইখিনিকে ভাবিলোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বিকজ আজিয়ে গোটেইখিনি একদম কমপ্লিটকৈ আমি মানে প্ৰিপেয়াৰ কৰিম আৰু পেকিং এণ্ড অল আছে আৰু বনোৱা মেলা কিবা যিহেতু বিহু চ' সেইকাৰণে ব্লগটো আৰম্ভ কৰি দিছোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কালিৰ পৰা মোৰ জাৰ্ণি ভিডিঅ' আৰম্ভ হ'ব এটা দুটা তিনিটা মানে যিমানকেইটা ভিডিঅ' মই উলিয়াব ভ্লগ মই উলিয়াব পাৰোঁ আপোনালোকলৈ আগবঢ়াম মই আৰু সেইটোৱে এতিয়া বেছি দীঘলীয়া নকৰোঁ পটককৈ ভাবিলোঁ ইণ্ট্ৰডাকশ্যনটো কৰি লওঁ তাৰপিছত দিনটোলৈ আগবাঢ়োঁ মানুহখিনি গোটেইখিনি কামে কাজে লাগিছেই চ' দেখাওঁ এতিয়া চব ইফালে সিফালে কি কাম হৈ আছে আৰু আশা কৰোঁ আপোনালোকৰ ব্লগটো চাই ভাল লাগিব আৰু গাইজ মোৰ মানে মাতটো অকণমান বেয়া হৈ আছে কালি মানে মোৰ বহুত গা বেয়া হৈ গ'ল বহুতে গা বেয়া মানে মই এনেকৈ পৰি গৈছিলোঁ মোৰ টেনশ্যনে হৈছিল যে আজি মই মানে উঠিব পাৰিম নে নোৱাৰিম বিকজ আজি ইমান কাম আছে প্লাছ কালিলৈ ইমান লং জাৰ্ণি বাট ভগৱানৰ কৃপাত ভাল পালোঁ এতিয়া একো প্ৰব্লেম নাই চ' কামখিনি লাহেকৈ ধৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া চ' আজিৰ দিনটো আগবাঢ়ি যাওঁ বোলো জেগা চাৰ্জ কৰি লৈছোঁ চাহ একাপ খাই প্ৰথমে কি হ'ব দে ভণ্টিক ভিডিঅ' কৰিব দিছিলোঁ ভণ্টিয়ে ভিডিঅ' নকৰিলে মেহেককে ক'ব লাগিছিলে মেহেকে অলপ ভিডিঅ' কৰি দিলেহেঁতেন ন মোক আইতুবাক ক'লোঁ আইতুবাই ভিডিঅ' নকৰিলে তোমাকে ক'ব লাগিছিল ন হাই কৈ দিয়া হাই ব'লক এতিয়া এইফালে देखो ना गाइस देखो ना यस आई एम ऑल फिट एंड फाइन तेरे को बोलना चाहा था वीडियो करने के लिए इसको बोला इसने नहीं किया मुझे पता ही नहीं था है वही तेरे को बोलना चाहिए था हमार खुरिया हेल्प কৰি আছে এবাৰ বিহু আমাৰ সোনকালে লাগিছে এইফালে চুজি আৰু এয়া নাৰিকল লাৰু খুৰীয়ে কি কৰিছা চবফালে কাম লাগি আছে আৰু এই নাৰিকল লাৰু বনাব ন অঁ নাৰিকল ইফালে নাৰিকলত চুজি দিছে আমাৰ আইতাই বনাই আছে তিল পিঠা এয়া ধুনীয়াকৈ এয়া তিল এইটো হৈ গ'ল ইমান ধুনীয়া হৈছে এইফালে ময়ো এটা বনাম আৰু বিহু বুলি চব পূৰা হুলস্থুল হৈ আছে মানে চবফালে কাম হৈ আছে যে সেইকাৰণে পূৰা হুলস্থুল হৈ গৈছে ধুনীয়াকৈ বনাইছে হৈ গ'ল মই ট্ৰাই কৰিছোঁ চিনোবা এতিয়া মায়ে বনাই আছে তিল পিঠা इतना शांति हो गया बोले खुराए काटी আছে চুঙা চাউল কোনে কোনে ভাল পায় জনাব মইতো ভাল পাওঁ মই প্লেট লৈ ৰখি আছোঁ এয়া চুঙা চাউল গুৱাহাটী আমি চব কৰোঁ অকণ ৰ'বা পূৰা আঠা চুঙা চাউল দৈ আৰু গুড় চবেই অকণমান অকণমান খাই লওঁ আৰু নাৰিকলৰ লাৰু দুগৰাকী খুৰীয়ে বনাই আছে ধুনীয়া হৈছে তলফালে গৰম আছে তাৰফালে সেই
এতিয়া চবেই কামে কাজে লাগি আছে কাৰণে মায়ে বনাই আছে চাহ আৰু এইফালে এয়া লাল চাহ আৰু এইফালে গাখীৰ চাহ একদম বেলেগ বেলেগ আৰু এয়া লাৰু পিঠা এতিয়া চাহৰ লগত খাবলৈ আৰু এনেই কেইটামান লৈছোঁ চাহৰ মেহফিল বহিছে চবৰে চবেই চাহ খাইছে এতিয়া অলপমান ব্ৰেক লৈছে এয়া পিঠা হৈ গ'ল আৰু এইফালে নাৰিকল লাৰু এয়া আৰু আমাৰ ভোগালী বিহু এসোপা দেখিছে নহয় অৱস্থা কাপোৰৰ চ' এতিয়া কৰিব লাগিব পেকিং লাহেকৈ আৰম্ভ কৰোঁ আৰু এইফালে অকণমান চিজিল হৈছে এইটো পূৰা ভৰ্তি হৈ গ'ল এইটোও পূৰা ভৰ্তি হৈ গ'ল আৰু এইটোও পূৰা ভৰ্তি হৈ গ'ল বাকী কিন্তু এতিয়ালৈকে মোৰ এসোপা কাপোৰ সোমোৱাই নাই এসোপা মানে ইস্ত্ৰি কৰিব লাগিব বাট এতিয়া অকণমান সন্ধিয়া হ'বও লৈছে এতিয়া বাজিছে আজি দেৰি হ'ল 3:35 ভাত খাই লওঁগৈ এতিয়া লাঞ্চ এতিয়াহে কৰিম এয়া ভাত খাম এতিয়া আজি আছে চিকেন আৰু এইফালে আছে মাছ সেয়া দালি আৰু আমি চব বহিছোঁ আৰু এতিয়া মা খুৰী আইতা আৰু মই খাম এইফালে খুৰীয়ে কেক বনাব লৈছে আৰু সেইটো ঠিক কৰি আছে এতিয়া এটা এতিয়া বনাব লাগিব দুটা বনাব লাগিব এটা এতিয়া বনাই থৈ তাৰপিছত আকৌ এটা পিছলৈ কেকটো হ'লে এবাৰ আপোনালোকক মই দেখাই দিম ফাইনেলি ইস্ত্ৰি কৰি আছোঁ আৰু কাপোৰ তাৰপিছত মোৰখিনি সোমাব লাগিব মোৰ মানে কাপোৰখিনি একচুৱেলি গোটেইখিনি ইস্ত্ৰি লাগিব সেইকাৰণে এবাৰ ইস্ত্ৰি কৰি সোমাই দিম उसके बाद उधर देखेंगे অলপ হৈছে কাম আৰু বাকী আছে কৰি লওঁ দেই এইখিনি ফাইনেলি এইবোৰ চব ইস্ত্ৰি হৈ গ'ল এতিয়া ভৰাওঁ মই মানে পূৰা এযোৰটো লৈছোঁ ক'লে যোৱাৰ আগত যে পেকিংটো মহা মুস্কিলৰ কাম হয় নাই বাৰু আৰু তাতে মই 3টা শ্বুট কৰিম চ' সেই শ্বুটৰ কাৰণেও কাপোৰ ল'ব লগা হৈছে কথাটো হৈছে সেইটো তো এয়া আৰু এটা মোৰ পেকিং মানে কি আপোনালোকে এয়া দেখি গম পাইছে মানে আৰু কছমেটিক্স বা বাকী যিখিনি মানে মোক লাগিব আৰু সেইখিনি চব ইয়াতে এনেকৈয়ে লৈ লৈছোঁ মানে এইটো হাততে থাকিলে ভাল আৰু আকৌ কোনো বেগৰ পৰা ওলাই মেলি থাকিম চ' এনেকৈয়ে লৈ লৈছোঁ আৰু তেতিয়া সুবিধা আৰু গুড ইভিনিং চ' ভাবিছোঁ ইভিনিং এবাৰ আপোনালোকক লগ পাই লওঁ বাকী চেকিংবোৰতো চলি আছে আপোনালোকে দেখিছে এইফালে অলপমান হুলস্থুলো হৈ আছে দেই এইফালে খানাবোৰো অলপ পেকিং হৈছে আৰু অলপমান বনি আছে এতিয়াও চ' ভাবিছোঁ সেইখিনি এবাৰ আপোনালোকক দেখাওঁ ইমান আন্ধা হৈ গৈছে যে মানে এতিয়া হেৰি কি কয় একেবাৰে সন্ধিয়া হৈ গ'ল চ' চল্টত লৈ লৈছোঁ বিকজ ঠাণ্ডাটো ৰাতিপুৱা মানে কি দিনত ৰ'দ থাকিলেও এতিয়া ঠাণ্ডাটো পৰে আৰু অলম'ষ্ট পেকিং হৈছেই তথাপিও ইটো সিটোকৈ কিবাকিবি ওলাই থাকে মনত পৰি থাকে চ' সেয়াই এতিয়া ধুনীয়াকৈ ফ্ৰেছ এণ্ড অল হৈ ল'লোঁ সেইবুলি এবাৰ লগ পাই লওঁ নহ'লে কামত লাগিলে আকৌ মানে লগ পোৱা নহয় চ' এতিয়া ব'লক আৰু কিনো বনি আছে তাকে চাওঁগৈ ব'লক এইফালে এয়া খুৰীয়ে বনাই আছে বৰপিঠা ইমান ধুনীয়াকৈ হেৰি হৈ গৈছে ফুলি গৈছে এইখিনি বনোৱা হৈছে না ৰ'ব লাইটটো সেইখিনি বনোৱা হৈছে এইফালে এটা কেক হৈছে আৰু এটা বাকী আছে ন এইখিনি বনোৱা হৈ গ'ল এতিয়া লাহেকৈ পেকিং কৰিব লাগিব আৰু ইয়াতে থৈ দিছোঁ বাকী এইখিনি অকণ পেকিং কৰা হৈছে এইফালে এইটো কেক এতিয়া উলিয়াই আনিছোঁ আৰু সেইকাৰণে ভাবিলোঁ এবাৰ দেখাই দিওঁ খুব ধুনীয়াকৈ হৈছে আৰু একদম কিউট সন্ধিয়াৰ চাহ চবৰ কাৰণে মানে যিহেতু চবেই কাম বন কৰি আছে আৰু মোৰ এইমাত্ৰ মোৰ কামখিনি এতিয়া শেষ হৈছে অলম'ষ্ট আৰু সেইকাৰণে বোলো মই চবক চাহ বনাই দিওঁ চবে একেলগে খাম আৰু তাৰপিছত চাহটো হৈ লওক এইফালে আইতাই বনাই আছে সুতুলি পিঠা এইটো একদম লাষ্ট আৰু বাকী চব অলম'ষ্ট হৈ গৈছে
এইফালে আইতাই বনাইছে সুতুলি পিঠা আৰু এয়া যোনটো ছেকেণ্ড নম্বৰ কেকটো এতিয়া উঠাই দিছে এয়া বনি আছে আৰু এইফালে অকণমান ঠাণ্ডা হ'বলৈ থৈ দিছে আইতাই বনাই হৈ গ'ল এতিয়া মানে চব বনোৱা মেলাখিনি এই ইয়াতে থৈ দিছোঁ আৰু টেবুলত একেলগে ছেকেণ্ড নম্বৰ কেকটো মানে যিটো বনি আছিলে সেইটো এতিয়া হৈ গ'ল খালি অকণ গৰম হৈ আছে ঠাণ্ডা হ'লে পেকিং কৰিব লাগিব চব পেকিং হৈ আছে এতিয়া এটা ডাঙৰ পলিথিনতে সেইটো ভৰ্তি হৈ যাব এতিয়া পুৰা টেমাই একদম সেইকেইটা আছে আৰু চব অৱস্থা নাইকিয়া হৈ গৈছেগৈ ভাগৰ লাগি গৈছে এতিয়া চব হৈ গ'ল পেকিং এণ্ড অল এভৰিথিং অল ছেট কালি এতিয়া আমি খুব বেছি 7টাতকৈ দেৰি নকৰোঁ বুলি ভাবিছোঁ ৰাতিপুৱা 7টা বজাতে ওলাই যাম 6টা মানে ভাবি থৈ দিছোঁ বাট হওঁতে 7টা বাজি যায়গৈ আৰু সেয়াই চ' এইখিনি আছিল প্ৰিপেৰেশ্যন ভ্লগটো মই আজি এডিট কৰি কালি দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব একদম আপুনি শেষলৈকে চাব এতিয়া মানে মোৰ আৰু একো কৈ থাকিবলৈ মানে বহুত ভাগৰ লাগিছে চ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধুনীয়া ট্ৰেভেল ছিৰিজ এটা এতিয়া মই আনি আছোঁ 1টা 2টা 3টাকৈ আপোনালোকে ভ্লগ পাব যেইটা মই মেনেজ কৰিব পাৰোঁ আৰু বিকজ য'ত গৈ আছোঁ তাতে এতিয়া নেটৱৰ্ক এণ্ড অল ভাল থাকিলে হয়তো মই আপলোড কৰিম বা তেনেকৈ মেনেজ কৰিম আৰু সেইটোৱে এক্সাইটেড হৈ থাকিব মই আকৌ নতুন ব্লগছ আনি আছোঁ খুব সোনকালে আকৌ লগ পাম টিল দেন পিছ আদিঅছ